ধৰ্মান্তৰকৰণৰ দৰে ঘটনা সংঘটিত হৈছে এইখন অসমত। প্ৰলোভনেৰে হিন্দু যুৱকক ধৰ্মান্তৰ কৰাৰ চেষ্টাৰ অভিযোগ উত্থাপন হৈছে। টকাৰ প্ৰলোভনেৰে ধৰ্মান্তৰকৰণৰ চেষ্টা দৰিদ্ৰ যুৱকক। হিন্দু যুৱকক ধনৰ প্ৰলোভন দি ইছলামলৈ ধৰ্মান্তৰকৰণ কৰাৰ ঘটনা সংঘটিত হৈছে আৰু এই অভিযোগ উত্থাপিত হৈছে বাক্সাৰ হালবাৰী পাকৰিগুৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা। ৰাজু আৰ্য নামৰ এজন যুৱকক 7 লাখ টকা আৰু ঘৰ বনাই দিয়াৰ প্ৰতিশ্ৰুতিৰে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ চেষ্টা চলাইছিল। মুছলমান যুৱতীৰে বিয়া পাতি দিয়াৰো প্ৰলোভন দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু বৰপেটাৰ এটা জামে মছজিদলৈ লৈও গৈছিল ৰাজুক ধৰ্মান্তৰকৰণৰ বাবে আৰু আদালততো এফিডেভিট কৰি ৰাজুৰ নাম দিছিল উমৰ ফাৰুক আৰু দুই ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে গাঁওবাসীয়ে এজাহাৰ দাখিল কৰিছে। এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে গাঁওবাসীয়ে তৎপৰতা গ্ৰহণ কৰিছে। ধৰ্মান্তৰকৰণৰ ধৰে এনেধৰণৰ ঘটনাৰ যি অভিযোগ উত্থাপন হৈছে ইয়াৰ পাছতে দুজনকৈ ব্যক্তি যি দুজন বৰ্তমান সময়ত পলাতক অৱস্থাত আছে অভিযুক্ত আব্দুল আলী আৰু খবিৰুল হক দুয়োজন ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে গাঁওবাসীয়ে এজাহাৰ দাখিল কৰিছে আৰু এই ঘটনা এই ভয়ংকৰ কাণ্ড পোহৰলৈ অহাৰ পাছতে এতিয়া গাঁওবাসীয়ে সচেতনতাৰে আৰক্ষীৰো কাষ চাপিছে। সমান্তৰালকৈ এজাহাৰ দাখিল কৰিছে আব্দুল আলী আৰু খবিৰুল হক নামৰ দুই ব্যক্তিৰ বিৰুদ্ধে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমাৰ হাতত মন্তব্যও আহি পৰিছে। আমি সেই মন্তব্য দেখুৱাব বিচাৰিছোঁ। হেল্প কৰিম। কোনে কৈছিল? আবুল ভাই। ক'ৰ আবুল? এই শিলাবান্দিৰ। কি কৰে? গৰুৰ দালাল। কিমান দিন মানে বাজাৰত যাওঁ দেখা হয়। কোন বাজাৰত? এই হালবাৰীত একে গাঁৱৰ মানুহ নাই। আপুনি কি ইছলাম ধৰ্ম গ্ৰহণ কৰিছে? কৰিছিলোঁ। ক'ত কৰিছিল? বৰপেটা চাহেদ হাউলি চাহেদ তাই লৈ গৈছিল মোক। মইতো ক'ত চ'ত চিনি নাপাওঁ মূৰ্খ মানুহ। শ্বাহেদৰ ঘৰ ক'ত? হাউলিত। আৰু তেওঁলোক তেওঁৰ লগত আৰু কোনো নাই। কিমান দিব বুলি কৈছে? 5-6 লাখ টকা দিম। আবুল ভাই আৰু এই কবি ডাক্তাৰ কয় তোলা তুলি কৰি দিম। গৰীব দুখীয়া মানুহ তহঁতৰ মন্দিৰত কি আছে এনেকৈ কয়। আৰু এয়া আছিল মন্তব্য ইতিমধ্যে দেখিবলৈ পাইছে আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। হিন্দু ধৰ্মৰ পৰা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ যি চেষ্টা সেই অভিযোগ ইতিমধ্যে উত্থাপন হৈছে আৰু দুগৰাকী ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে গাঁওবাসীয়ে এজাহাৰো দাখিল কৰিছে আৰু তেওঁলোক বৰ্তমান সময়ত পলাতক অৱস্থাত আছে।